হাই গাইজ, আজি হ'ল 30 ডিচেম্বৰ মোৰ বাৰ্থডে আৰু এইফালে মাহঁতে এইফালে বনাবলৈ এইফালে বস্তুবোৰ গোটেই ৰেডি কৰি দি আছে আৰু এইফালে দেউতাই এইফালে বনাবলৈ এইফালে ৰেডি হৈ গ'ল আৰু এইফালে মই ৰেডি হ'লোঁ কেক আনিবলৈ। এইফালে কেক আনি লওঁ, চাওকচোন গিনি ৰিয়েকশ্যনটো ইমান মৰম লাগে। তাই এইফালে কেকটো চাইছে আৰু তাই পূৰা ফুল বেলুনবিলাক এনজয় কৰি আছে আৰু লগতে এইফালে মই মাইনা কেজিৰ লগত এইফালে চিম্পুল চাই এইফালে বেলুন সাজাই দিলোঁ। লগতে এইফালে বাৰ্থডে গাৰ্লো ৰেডি হৈ গ'ল। তাৰপিছত মালৈ 2 কপিমান ফটো উঠি এইফালে কেক কাটিলোঁ। কেক কাটিকে আকৌ কাপোৰ চেঞ্জ কৰি এইফালে আকৌ মই দিবলৈ এইফালে আহি গ'লোঁ। মানুহবোৰ আহি আছিলে, এনেকুৱাকৈ দিলোঁ এজনৰ পিছত এজন। আৰু পিছত লাষ্টত মই গিনি বেটিক বোলে মাৰিছিলোঁ, তাকে এইফালে আদত ধৰি আছে মোৰ ওচৰত আৰু এইফালে মানুহবোৰ দিয়া এইফালে শেষ হ'ল। লাষ্টত এইফালে মই কেক খালোঁ। ভিডিঅ' কত আকৌ ভাইটি এইফালে জোকাই আছে পিছৰ পৰা মোক। আৰু এইফালে ইহঁত কেইজনী মোৰ একদম স্পেচিয়েল, যিহেতু লগৰ ইহঁতৰ কিবা দেখাব দিছিলে, তো এইফালে মই দেখাই দিলোঁ। তাৰপিছত ৰাতি এইফালে কাম বন শেষ কৰি মানুহক দি এইফালে ভাত খাব ল'লোঁ, যিহেতু মোৰ মঙলবাৰ আছিলে। তো 12টা পিছত এইফালে মই চিকেন লৈ পেলাই খালোঁ। আজিলৈ বাই বাই।